हेलो गाइज আপোনালোকে থাম্বনেল দেখি পেলাই নিশ্চয় গম পাইছে আজি ভিডিওটো কি হ'বলৈ গৈ আছে আপোনালোকক জনাই আছো এয়া হৈছে গছপুলিটো মই আসলতে বিদ্যালয়ৰ কাৰণে দেৱদাৰু গছপুলি দুটা দিছো তাৰে এটা গছ সেফটি নোহোৱাৰ বাবে নিজে আজি লাগি ভাগি এনে ধৰণে ছাত্ৰ দুজন মানে হেল্প কৰিলে আৰু এইখিনি আমি গছজোপা সেফটি কাৰণে মই এনে ধৰণে কৰি ললো আৰু কি কাৰণে আজি এনে ধৰণে আমি আছো আৰু কেতিয়া আছো সকলো কথা আপোনালোকৰ আগত জনাই আছো এয়া আসলতে মই বিদ্যালয়লৈ দুজোপা দেৱদাৰু দান কৰাৰ লগতে নিজে ৰোপণ কৰোঁ আৰু এই গছজোপাৰ প্ৰতিপালনৰ বাবে নিজে চেষ্টা কৰোঁ আজি যেহেতু বিহুৰ দিন মাঘ বিহু গতিকে মাঘ বিহুৰ দিনাখনেই কেইগৰাকীমান ছাত্ৰৰ সৈতে লগ লাগি আমি পুলিটো যতন লওঁ লগতে গুণোৎসৱৰ বাবে বিদ্যালয়ৰ কাৰণে কিছু কাম আমি কৰোঁ ছাত্ৰৰ সৈতে মিলি পেলাই গতিকে কি কাম কৰিলোঁ সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ আপোনালোকে ভাবিছে চাগে ছাত্ৰ ছাত্ৰীসকলে কি কৰি আছে হয় আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলে মিলি পেলাই বিদ্যালয়ৰ বাবে এটি আকৰ্ষণীয় কৰ্ণা বনাব বিচাৰিছোঁ যিটো ফাইনেল লুক আপোনালোকৰ আগত দাঙি ধৰিম আসলতে আমি বনাই আছো যেনেকৈ টুৰিজিমৰ প্লেচবিলাকত যেনেকৈ আই লাভ লিখা থাকে ঠিক একেদৰে আমাৰ বিদ্যালয়ৰ বাবে তেনেকুৱা এটা আমি প্ৰতিচ্ছবি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰ কাৰণে এক কাৰ্টন মাছৰ কাৰ্টন মই আমাৰ দাদাৰ দোকানৰ পৰা সংগ্ৰহ কৰি গোটেইখিনি আখৰ আসলতে মই লিখিছোঁ আৰু লাষ্টত আৰু 4টামান আখৰ লিখিবলৈ আছিল আৰু এইকেইটা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মিলি পেলাই আমি বনাবলৈ চেষ্টা কৰোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজ ইচ্ছামতে কালাৰ কৰি আছে আখৰবিলাক আপোনালোকক ফাইনেল লুকটো দেখাম কেনেকুৱা হৈছে সেইটো জনাবলৈ নাপাহৰিব হয় আপোনালোকক জনাই আছোঁ যে এয়া হৈছে গোলাঘাট জিলাৰ পশ্চিম শিক্ষা খণ্ড অন্তৰ্গত নিকৰি ক্লাষ্টাৰ নিকৰি চম্পৰামী মধ্য ইংৰাজী বিদ্যালয়ত আমি এনেধৰণে মই আৰু মৰমৰ ছাত্ৰ কেইজনমান লগ হৈ আজি আমি মাঘৰ বিহুৰ দিনাখন যেহেতু স্কুল বন্ধ আছে গতিকে এই স্কুল বন্ধৰ দিনাখনেই আমি মিলি পেলাই আজি স্কুলৰ বাবে আকৰ্ষণীয় এটা পইণ্ট মানে কৰ্ণা বনাবলৈ চেষ্টা কৰিছোঁ য'ত সকলো ছাত্ৰ ছাত্ৰী আলহী লগতে আমাৰ গুণোৎসৱত অহা এক্সটাৰ্নেলেও তেখেতেও এটা চেল্ফি উঠিব পাৰিব সেই উদ্দেশ্যে আচলতে এই কৰ্ণাটো আমি বনাইছোঁ কেনেকুৱা হৈছে নাজানো আপোনালোকে শেষত কমেণ্ট কৰিব এতিয়া মই দেখাব বিচাৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে কিদৰে কষ্ট কৰিছে ইমান বিহু বতৰত আৰু মোৰ লগতে তেওঁলোকে বহুত যথেষ্ট কষ্ট কৰিছে আৰু কেনেধৰণে কাম কৰিছে সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰি আছোঁ আৰু শেষত ৰং কৰি হৈ গ'ল আটাইখিনি আৰু এতিয়া আমি বাঁহত এনেধৰণে বান্ধি লৈছোঁ বান্ধি লোৱাৰ পিছত ইয়াক নিৰ্দিষ্ট জেগাত আমি বান্ধি ৰাখিম তাৰ আগতে আপোনালোকক দেখাওঁ আখৰকেইটা কেনেধৰণে হৈছে বাৰু কালাৰকেইটা এই কালাৰকেইটা মোৰ মৰমৰ ছাত্ৰসকলে তেওঁলোকে নিজ ইচ্ছামতে কৰিছে মই কোনো কোৱা নাই যে এইটো আখৰত এইটো কালাৰ কৰিবা তেওঁলোকে নিজে ইচ্ছাৰে কৰিছে তেওঁলোকে নিজে ভাবি পেলাই কৰিছে গতিকে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অশেষ ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ জৰিয়তে আপোনালোকক এটাই ক'ব বিচাৰিছোঁ যে যদি স্কুলত এনেধৰণৰ আকৰ্ষণীয় পইণ্ট থাকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আৰু তাৰ উদ্দেশ্য আচলতে আমি এই কৰ্ণাটো বনাবৰ কাৰণে মোৰ মাইণ্ডত আহিছিল আৰু এই মাইণ্ডত অহা কামটো মই কৰিয়ে পেলাওঁ গতিকে মৰমৰ ছাত্ৰসকলক লৈ পেলাই আজি বিহু বতৰতে মই আজি এনেধৰণে কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ফাইনেল লুক এতিয়ালৈকে হোৱা নাই আপোনালোকক দেখাম তাৰ আগতে কি কৰিলোঁ সকলোখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু হেকত এই ফাইনেল লুকটো হৈ গ'ল আমি তথাপিও
সজাই আছোঁ লিখা আপোনালোকে দেখিছে ভিডিঅ'টোত চাবলৈ পাইছে যে আই লাভ নিকৰি চম্বুৰামেৰী MES অৰ্থাৎ নিকৰি চম্বুৰামেৰী মধ্য ইংৰাজী বিদ্যালয় গতিকে আপোনালোকে এই কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিছে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ এয়া কষ্ট তেওঁলোকে ৰং কৰিছে মই আচলতে আখৰকেইটাহে লিখি দিছোঁ বা কাটি দিছোঁ তেওঁলোকে ধুনীয়াকৈ ৰং কৰিছে আৰু মোৰ দৃষ্টিত খুব সুন্দৰ হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীকে ভাল কাম কৰিছে গতিকে আপোনালোকৰ দৃষ্টিত কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আহকচোন আৰু ইয়াৰ পাছৰ দৃশ্যাংশবিলাকো আপোনালোকৰ আগত দাঙি ধৰোঁ সকলোকে ভোগালী বিহু শুভেচ্ছা জনাইছোঁ মোৰ ইউটিউব চেনেলৰ যোগেদি আৰু ফাইনেলি আমাৰ লোকটো হৈ গ'ল আই লাভ নিকৰি চম্বুৰামেৰী মধ্য ইংৰাজী বিদ্যালয় মানে MES চ' অৱশেষত আমি উলিয়ালোঁ আৰু আমি কৰিম বুলি কৈছিলোঁ আৰু আজি আমি শেষ হৈ গ'ল আমাৰ আজি মানে কমপ্লিট হৈ গ'ল আৰু এই আজি যে আই লাভ নিকৰি চম্বুৰামেৰী যে যিটো আপোনালোকে দেখি আছে ইয়াৰ আঁৰত কেইজনমান ব্যক্তি জড়িত হৈ আছে আৰু সেই ব্যক্তিসকলে হৈছে মোৰ মৰমৰ ছাত্ৰ আৰু সেই ছাত্ৰসকলক মই এবাৰ দেখাই দিব বিচাৰিছোঁ আৰু প্ৰত্যেকে নাম ক'ব হেমন্ত মানৱ বৈশ্য লোহিত ৰক্তিম দেৱাশিষ অমল উইলবাদ পৰেশ নীলকান্ত সম্ৰাট আৰু পল আৰু কেমেৰামেনত আছে বিশাল পাটৰি আৰু মই আজি আমি এইকেইজনে আজি উলিয়াই পেলালোঁ আই লাভ নিকৰি চম্বুৰামেৰী কেনেকুৱা লাগিছে আমি গুণোৎসৱৰ কাৰণে আমি যদিও প্ৰিপেৰেশ্যন চলাইছোঁ কিন্তু আমাৰ এইটো এটা স্থিৰীকৰণ হ'ব ইয়াত আমাৰ সকলোৱে ফটো উঠিব পাৰিব ছাত্ৰ ছাত্ৰীসকল লগতে আলহী যিসকল আহিব গতিকে মই মোৰ বিশালক দেখাম মই বিশাল যোৱা আৰু সকলোকে ফটো মাৰি দিম এয়া আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৱাও